নমস্কাৰ বন্ধুসকল 6 জুন 2020 মোৰ SSLC ৰিজাল্ট ওলাই য'ত মোৰ মুঠ নম্বৰ আছিলে 535 আউট অফ 600 যি পাৰ্চেণ্টেজত 89.16% হয়। আজি মই এইটোৱে ক'ব বিচাৰিছোঁ যে কিদৰে এজন এভাৰেজ ছাত্ৰও SSLC এক্সামত 90% আনিব পাৰে। যদিহে আপুনি ইচ্ছুকিত হয় SSLC এক্সামত 90% আনিবলৈ, তেতিয়াহ'লে প্ৰতিদিনে আপোনাৰ স্কুলত যি পঢ়ুৱায় সেইটো সেইদিনাই কমপ্লিট কৰিব লাগিব আৰু প্ৰতি দেওবাৰে প্ৰিভিয়াছ চেপ্টাৰবোৰ ৰিভাইজ কৰিব লাগিব। এনেদৰে প্ৰিপেয়াৰ হ'ব লাগিব যাতে যিকোনো দিনত প্ৰিভিয়াছ চেপ্টাৰৰ যিকোনো প্ৰশ্ন সুধিলে তুমি দিব পাৰা। ইয়াতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে চেপ্টাৰটোৰ পিছফালে দিয়া প্ৰশ্নকেইটা মুখস্থ কৰিলেই তোমাৰ চেপ্টাৰটো কমপ্লিট হোৱা নুবুজায়। চেপ্টাৰটো মূল পাঠ্যক্ৰমটো থ্ৰুলি পঢ়িব লাগিব। কিতাপটোৰ তোমাৰ যিটো চেপ্টাৰৰ ভিতৰত পৰা যিকোনো প্ৰশ্ন আহিলে তুমি দিব পাৰিব লাগিব। তাৰ বাবে কিতাপখন বা চেপ্টাৰখন গোটেইখিনি মুখস্থ কৰিব নালাগে। অকল চেপ্টাৰখনৰ বাৰে বাৰ পঢ়ি যোৱা, চেপ্টাৰখন বাৰ বাৰ ৰিডিং কৰি যোৱা, চেপ্টাৰখনৰ মূল কি কৈছে তাতকৈ অলপ বুজি লোৱা। এইখিনি কৰিলে তুমি চেপ্টাৰৰ ভিতৰৰ পৰা যিকোনো প্ৰশ্নৰ উত্তৰ দিব পাৰিবা। আৰু এইটো বৰ্তমান সময়ত এইকাৰণে বেছি জৰুৰী হৈ গৈছে কিয়নো আজিকালি SSLC এক্সামত বহুতকেইটা অপশ্যনেল কুৱেশ্যন আহে, অপশ্যন টিক কৰিব লগা, আৰু যিবোৰ কুৱেশ্যন মেক্সিমাম কিতাপটোৰ পাঠ্যক্ৰমৰ ভিতৰৰ পৰা আহে নাকি পিছফালে দিয়া কুৱেশ্যনকেইটাৰ পৰা। তো যদিহে তুমি 90% বা তাতকৈ অধিক মাৰ্ক আনিব বিচাৰিছা, তেতিয়াহ'লে চেপ্টাৰটোৰ ভিতৰৰ পৰা খুব ভালকৈ জানিব লাগিব। তাৰ বাবে চেপ্টাৰটো ৰিডিং মাৰিলেও হৈ যাব, ভালকৈ বুজি ৰিডিং মাৰিলেই হৈ যাব। যিদৰে লেন্স নামৰ চেপ্টাৰটোৰ যদি তুমি ভিতৰৰ গোটেইখিনি কাহিনী বুজি পোৱা, তেতিয়াহ'লে যিকোনো প্ৰশ্নৰ উত্তৰ তুমি দিব পাৰিবা। তোমাৰ আৰু বেলেগকৈ প্ৰশ্ন মুখস্থ কৰাৰ দৰকাৰ নাই। অকল প্ৰশ্নটো পঢ়ি ল'বা আৰু উত্তৰটো নিজে নিজে বনাই লিখাৰ চেষ্টা কৰিবা। আৰু ফাইনেল পৰীক্ষাৰ অতি কমেও 2 মাহ আগতে নিজৰ কমপ্লিট চিলেবাছ ফিনিছ কৰি ল'বা আৰু লাষ্ট 2 মাহত অকল ৰিভাইজ কৰি থাকিবা। কাৰণ লাষ্ট 2 মাহত নতুন কিছু পঢ়াৰ একেবাৰে দৰকাৰ নাই, কিয়নো লাষ্টত যেতিয়া তুমি নতুন বস্তু পঢ়িবলৈ যাবা তেতিয়া মাইণ্ড নাৰ্ভাছ হৈ যাব আৰু তুমি মুখস্থ কৰা বা আগতে পঢ়া বস্তুবোৰ পাহৰি যাবা। গতিকে লাষ্ট 2 মাহত একো পঢ়াৰ দৰকাৰ নাই। আগতে তুমি যিখিনি পঢ়িছা কেৱল এইখিনি মুখস্থ কৰিলেই বা এইখিনি ৰিভাইজ দি থাকিলেই হৈ যাব। লাষ্ট 2 মাহত অকল ৰিভিজন কৰি থাকিবা। আৰু বৰ্তমান সময়ত যদি তুমি এখন ভাল কলেজত এডমিশ্যন ল'ব বিচৰা, তেতিয়াহ'লে তোমাৰ SSLC পাৰ্চেণ্ট বহুত জৰুৰী হৈ যায়। তাৰ বাবে 90%, 85% মাৰ্ক আজিকালি আনিব লাগে। তো যদি তুমি 90% আনিব বিচাৰিছা, then you can follow what I said in this video. If you have any doubt, then you can ask in the comment box. And best of luck for your upcoming SSLC examination. Thank you for watching the video.